গৌৰীপুৰ পৌৰসভাৰ উপপৌৰপতি আৰু লগতে মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল, এতিয়ালৈকে আমি যিমানবিলাক সজাগতা সভাত উপস্থিত হৈছোঁ প্ৰায়বিলাকত একেখিনি কথাকেই মই অৱগত কৰাইছোঁ জনসাধাৰণৰ মাজত। আমাৰ মাজৰ পৰা ড্ৰাগছৰ যিটো সমস্যা 100% নহ'লেও আমি আমাৰ জামে মছজিদ আছে, তেওঁলোকে যি আয়োজন কৰিছিলে সেই সভাত মই যিখিনি উপদেশ দাঙি ধৰিছিলোঁ, তেখেতসকলৰ কমিটিৰ মানুহসকলে লোকসকলে তাৰ কাৰণে প্ৰশাসন এটা মানে আমাক আশ্বস্ত কৰিছে আমাৰ এই অঞ্চল ৰাইজক যে যদি মানুহবোৰক ইমান বুজা পৰা মানে কৰাৰ পিছতো যদি তেওঁলোকে যদি আয়ত্তত নাহে তেতিয়াহ'লে মানে আৰক্ষী চকীৰ পৰা তেওঁলোকে কৈছে যে আমাক যিবোৰ মানুহে এইবোৰত মানে জড়িত হৈ আছে তেখেতসকলৰ লিষ্ট দিব আমাক, তেতিয়াহ'লে আমি কঠোৰ হাতত মানে আমি এইবোৰক আমি দমন কৰিম, আইনী ব্যৱস্থা গ্ৰহণ কৰিম বা দমন কৰিম। এইটো প্ৰথমতে আমাৰ ড্ৰাগছ আছে, লগতে আমাৰ বাল্য বিবাহ আছে। বাল্য বিবাহ আপোনালোকে জানে যে যিটো বৰ্তমান দেশৰ অৱস্থা, বিস্ফোৰণ যেনেকৈ হৈ আছে, সেইটো অৱস্থাত আমাৰ এই অলপ শিক্ষিত মানে কম থকা সমাজবোৰে এইবোৰৰ ওপৰত বুজি নাপায় আৰু বিভিন্ন অঞ্চলত দেখা গৈছে যে 18 বছৰ নোহোৱাকৈ মানে বাল্য বিবাহ বহুত গোপনীয় হৈছে। গতিকে এইবোৰক আমি যাতে প্ৰতিৰোধ কৰিব পাৰোঁ আৰু আজি আমাৰ এই গৌৰীপুৰ এইটো টাউন এৰিয়া হয়। আমি টাউন এৰিয়াৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ যুৱ যিটো সমাজ তেওঁলোকে বৰ্তমান এই ড্ৰাগছৰ যিটো মানে এই মাদক দ্ৰব্য সেৱনৰ ওপৰত মানে তেওঁলোকে অলপ যত্নপৰ হৈছে। তেওঁলোকে নানা ধৰণে এইবোৰৰ ওপৰত অৰ্গেনাইজেশ্যন এটা গঢ়ি বা যোগাযোগ কৰি এইবোৰ প্ৰতিৰোধ কৰাৰ কাৰণে বা এই বস্তুবোৰ আমাৰ ইয়াৰ মুক্ত কৰাৰ কাৰণে আমাৰ যুৱ সমাজ যিহেতু ধ্বংসৰ পথত গৈ আছে, সেয়ে আমাৰ এই অঞ্চলৰ যুৱ সমাজে এটা মানে খুব ভাল এটা যত্নপৰ মানে তেওঁলোকে যত্ন লৈছে আৰু তেওঁলোকে বিভিন্ন অঞ্চলত সভা সমিতি কৰি মানুহক মানে সজাগতা মানে দি আছে, এৱাৰনেছটো দি আছে। আৰু লগতে ৰাইজটো আমাৰ অঞ্চলৰে মানুহ, বাহিৰৰ পৰা বাংলাদেশৰ পৰা মানুহ অহা নাই, আমাৰ ইয়াৰে মানুহ। গতিকে আমাৰ নাগৰিক, আমাৰ মানুহক, আমাৰ ল'ৰা ছোৱালী, আমাৰ ভাই ভতিজা যিবোৰ আছে তেওঁলোকক মানে বুজাই চেষ্টা কৰি আছে যে তেওঁলোকে যাতে এইবোৰত নাযায়, ভৱিষ্যত বেয়া। আৰু যিসকলে বিক্ৰীও কৰি আছে তেওঁলোকেও ইয়াৰে মানুহ, হয়তো অঞ্চলৰে এই অঞ্চলৰে, তেওঁলোককো বুজাই আছে যে আপোনালোকে এইবোৰ কৰিব নালাগে বা এইবোৰ ভৱিষ্যতত কি হ'ব নাই, চৰকাৰেও ইয়াৰ ওপৰত পদক্ষেপ লৈ আছে। গতিকে যিহেতু আমি এই অঞ্চলৰ আমাৰ যুৱ সমাজে যিহেতু কৰি আছে, আমিও ৰাইজৰ মানে মুৰব্বীসকলেও আমি তেওঁলোকৰ সহায়ক হিচাপে সহযোগ কৰি আছোঁ। আৰু এটা কথা, যোৱা কেইদিন ধৰি আমাৰ গৌৰীপুৰ টাউনৰ আমাৰ যিজন মানে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বৈশ্য ডাঙৰীয়া, তেখেতৰো মানে ভাল এটা পদক্ষেপ লৈছে তেখেতে এই ক্ষেত্ৰত। গতিকে তেখেতক আমি ৰাইজে শলাগ মানে লৈছোঁ। আৰু তেখেত আমাক এই অঞ্চলৰ বিভিন্ন মানে ৰাইজৰ লগত যোগাযোগ আৰু যুৱ সমাজৰ লগত যোগাযোগ কৰি এটা পৰামৰ্শমূলক বা উপদেশমূলক তেওঁ মানে বক্তব্য ইয়াত দিছে বিভিন্ন অঞ্চলত আমাৰ গৌৰীপুৰ টাউনত, যে আপোনালোকে তেওঁলোকক যিবোৰে খায় বা বিক্ৰী কৰে তেওঁলোকক বুজাই যাতে স্কিমত লৈ আহক, এইবোৰ যাতে এৰি দিয়ে, এইবোৰ পদত মানে পৰিত্যাগ কৰে। সেই হিচাপে আমাৰ যুৱ সমাজে তেওঁলোকক বুজাই আছে। কিন্তু যদি তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে, ভৱিষ্যতত তেওঁলোক যদি এইটো মেইন ষ্ট্ৰীমত নাহে, তেতিয়াহ'লে প্ৰশাসনেও কৈছে, আমাৰ যুৱ সমাজেও ইয়াত মানে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ
গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ